প্ৰতি ভৱিষ্যত ল'ৰা ছোৱালী নাতি পুতিলৈকে খাবলৈ গোটাই আছে আৰু আমাৰ কি ল'ৰা ছোৱালী খাব নালাগিব আগলৈ আমি কিবা এটা সাঁচিব নালাগিব আমাৰ LIC কিবা এটা কৰিবলৈ মন নাযায় নেকি সেইটো এটা কৈ থলো মন নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ অন্যটা আমাৰ দৈনন্দিন জীৱনৰ কিছু মনত আঘাত প্ৰতিঘাত কেনেদৰে জীয়াই আছোঁ আমাৰ সমস্যাসমূহ আপোনালোকৰ আগত লৈ আহিছোঁ কাৰণ আমাৰ জানেই আৰু আমি কিনো কম প্ৰত্যেকগৰাকী অংগনবাদী ৱৰ্কাৰে নিজৰ সমস্যাখিনি কাৰ আগতনো ক'ব কিনো কৰিব কোনেনো বুজিব গতিকে আজি আমি মাহটোৰ আমাৰ যিখিনি আমাৰ মাহিলী খৰচ আমাক যে আমাৰ মন্ত্ৰী বাইদেউহঁতে আমাক যে অৱহেলা কৰি আছে বৰ্তমানলৈকে এতিয়ালৈকে যে আমাক কোনো ধৰণৰ সকাহ দিয়া নাই কোনো ধৰণৰ আমাৰ যি আমাৰ আবেদন নিবেদন এই সম্পৰ্কত কোনো এটা মাত দিয়া নাই কিন্তু আমি এখন ঘৰ আমাৰ এগৰাকী কৰ্মীয়ে কেনেদৰে পৰিচালনা কৰি আছে আমি সেইটো বিষয়ে আমি জনাবলৈ আহিছোঁ কাৰণ প্ৰত্যেকৰ ঘৰৰ অংগনবাদী ৱৰ্কাৰগৰাকীৰ হাজবেণ্ডে চাকৰি নকৰে কোনোৱে যদি ক'ৰবাত কৰি আছে সেইখন ঘৰ ভালদৰে চলি আছে আৰু সকলোৰে ঘৰতো স্বামীজনে চাকৰি কৰা স্বামী নাথাকিবও পাৰে ব্যৱসায় বা কিবা এটা খেতি পথাৰ কৰা স্বামীও থাকিব পাৰে কিন্তু যদি চাকৰি কৰাজন থাকে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰততো বেলেগ হ'ব বাৰু সেইটো অকণমান হ'লেও সুকীয়া হ'ব কিন্তু আমাৰ যিহেতু চাকৰি বাকৰি আমাৰ হাজবেণ্ডৰ নাই আমাৰ কিবা এটা খেতি পথাৰ কৰি আমি চলি থকা মানুহ গতিকে আমাৰ হিচাপটো তেখেতসকলকো আমি মন্ত্ৰী মহোদয় বাইদেউহঁতক আমি দেখুৱাব বিচাৰিছোঁ আমি কেনেদৰে কিমান কষ্ট কৰি আমি এখন গৃহস্থী ঘৰ আমাৰ মাহিলী 6,500 টকাৰে অসম চৰকাৰে দিয়া 2,000 আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া 4,500 টকাৰে 6,500 টকাৰে আমি কেনেদৰে চলি আছোঁ তাৰ এটা থুলমূল হিচাপহে দিবলৈ বিচাৰিছোঁ কাৰণ আমি অতিৰঞ্জিতকৈ আমি খৰচ কৰা মানুহ নহয় কাৰণ আমি একেবাৰে নিম্ন খাপৰ মানুহ আমি একেবাৰে অন্যৰ দৰে আমি লাখবিলাসত আমি খৰচ কৰিব নোৱাৰা ধৰণৰ মানুহ গতিকে আমাৰ হিচাপটো আপোনালোকৰ আগত জনাবলৈ বিচাৰিছোঁ আৰু আমাৰ হিচাপ মানে আমাৰ যিসকল হাজবেণ্ডে চাকৰি নকৰে সেইসকল হাজবেণ্ডৰ অংগনবাদী ৱৰ্কাৰসকলৰ এটা থুলমূল হিচাপ মোৰ নহয় 1,22,000 আমাৰ অংগনবাদী কৰ্মী সহায়িকা আছে প্ৰত্যেকৰ হাজবেণ্ডে চাকৰি নকৰে আৰু যিসকলৰ চাকৰি নকৰা কৰ্মী সহায়িকা সেইসকলৰ কাৰণে এইটো হিচাপে মই আপোনালোকক শুনাই দিছোঁ মানে কি হয় এইটো হিচাপটো খুব কম ধৰণে মই লিখিছোঁ বা আমি চলি আছোঁ কিন্তু ইয়াতকৈ হয়তো কাৰোবাৰ ক্ষেত্ৰত উন্নত এটা হিচাপ হ'ব পাৰে আৰু হিচাপটো দেখি আপোনালোকে ভাবিব ইমান কমকৈ কেনেকৈ চলিছে কিন্তু উপায় নাই আমি তেনেকৈ চলিবলগীয়া মানুহ বৰ্তমান আমি যিটো সমস্যাত জৰ্জৰিত হৈছোঁ এনেদৰে আমি চলাটো অসম্ভৱ হৈ পৰিছে গতিকে আপোনালোকে চাওক মই এটা থুলমূল হিচাপ দিছোঁ দেই লাইটৰ বিলৰ নামত আমাৰ এতিয়া 900ৰ পৰা 1,000 টকা লাইটৰ বিল আহি আছে কাৰণ গৰমটো বেছি সেইটোৱে সুবিধা লৈছে আগতে আমি একেটা মিটাৰ একেখিনি বস্তুৱে ব্যৱহাৰ কৰি আছিলোঁ একেখিনিয়ে বস্তু তেতিয়াহে আমাৰ 300 বা 400 টকা বিল আৰু এতিয়া সেই একেখিনি বস্তুৱে ব্যৱহাৰ কৰি আছোঁ এতিয়াহে আপোনাৰ 900 পৰা 1,000 টকা বিল মিটাৰো একেটাই আৰু কি ডিজিটেল নাজানো আগতে মানে টিপি পেলাই বিলখন লগতে এতিয়া উলিয়াই দিয়ে আগতে বিলখন কেইদিনমানৰ পাছত আহে তেতিয়া আমাৰ কম আছিলে কিন্তু এতিয়া লগতে বিলখন উলিয়াই দিয়ে লগতে বিলখন উলিয়াই দিলে আমাৰ এতিয়া ক্ৰমান্বয়ে খৰচটো বাঢ়ি গৈছে আৰু চিলিণ্ডাৰ আপোনালোকে জানেই 1,000 টকাৰ তলত চিলিণ্ডাৰ নাপায় বৰ্তমান কেতিয়াবা যদি কম বেছ হয় কেতিয়াবা 1,000-1,200 টকা হৈ যায় আৰু আমাৰ এটা চিলিণ্ডাৰে 2 মাহ যায় আৰু জুই ব্যৱহাৰ কৰোঁ যিহেতু 2 মাহ 2.5 মাহ সিমান যায় গতিকে সেইটো হিচাপ কৰিলে আমাৰ মাহে 500 টকা চিলিণ্ডাৰটো খৰচা হয় মোবাইলৰ ৰিচাৰ্জটো আগতে 250 টকা আছিলে এতিয়া 350 টকা সকলোৱে জানে যদিও স্কুলৰ ৰিচাৰ্জটো আছে কিন্তু সেই ৰিচাৰ্জটো 1 GBত আমি স্কুলৰ কামকেইটা কৰিবলগীয়া হয় আৰু আমাৰ বেলেগ কামো থাকে BLO CLO কিবাকিবি কাম থাকে গতিকে অকল স্কুলৰ চিমটোতে আমি ভৰসা কৰিব নোৱাৰোঁ সেইটো বহুতখিনি ছাপৰ্টো নকৰে আৰু নিজৰ এটা ব্যক্তিগত আমাৰ সিম সকলোৱে আছে গতিকে আমি সেই সিমটো আমি এনেই থ'ব নোৱাৰোঁ সেই সিমটোত আমি ৰিচাৰ্জটো কৰিলেহে আমাৰ চলি থাকে গতিকে সেই সিমটোত 350 টকা ভৰাব লাগে আপোনালোকে সকলোৱে জানে আৰু টিভিটোতো মানুহৰ ঘৰত টিভি আগতে ল'লোঁ বুলিয়ে এতিয়া মোবাইলত চালোঁ বুলিয়ে টিভিটো ৰিচাৰ্জ নকৰিলে টিভিটো বেয়া হৈ যাব গতিকে টিভিটো ৰিচাৰ্জ কৰিব লাগিব আৰু ল'ৰা ছোৱালী থাকিলে বিশেষকৈ কাৰ্টুনখন বা কিবা এখন সিহঁতক চাবৰ কাৰণে টিভিটো অকণ চাবলৈ দিবলগীয়া হয় বা কিবা নিজেও মনোৰঞ্জনৰ কাৰণে চিৰিয়েল এখন চাবলৈ ৰিচাৰ্জটো ভৰাবলগীয়া হয় 250 টকা বা 300 টকা যিমান আজিকালি আকৌ মাহটোত 30 দিন নহয় আজিকালি চৰকাৰে বা এয়াৰটেলে হওক বা জিঅ' হওক সিহঁতৰ হিচাপৰ মতে মাহটোত 28 দিন আপোনালোকে পইচা যদি 28 দিনৰ ভৰাই 250 টকা
28 দিনো নাযায় মানে পইচাৰ পেকবিলাকৰ হিচাপটো বেলেগ বেলেগ সেইবিলাক ইমান কৈ থকা নাই আৰু গতিকে কেন্দ্ৰলৈ যদি অহা যোৱা খৰচা থাকে কেন্দ্ৰলৈ আমাৰ প্ৰত্যেকগৰাকী কৰ্মী কেন্দ্ৰৰ ঘৰৰ কাষতে নহয় মোৰে এতিয়া মই ডেইলি অহা যোৱা কৰিবলৈ মোৰ গাড়ীত গ'লে মোৰ 40 টকা 80 টকা লাগে 20 টকা মানে গাড়ীত নামি পেলাই কৈতো মই বেলেগ গাড়ীত যাব লাগে আৰু স্কুটিখন যদি মই লৈ যাওঁ তেতিয়াহ'লে মোৰ যেনিবা 60 টকামান তেল ডেইলি লাগে গতিকে 60 টকাকৈ যদি তেল ডেইলি লাগে তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰক 1800 টকা হয় 1800 নহ'লেও মই 1200 টকা মই ধৰিছোঁ এইটোত মই 1200 টকা ধৰিছোঁ মোৰ কেন্দ্ৰলৈ অহা যোৱা খৰচা আমাৰ মাহিলী মিটিং হয় কেন্দ্ৰ মিটিংখনত আমাৰ এমাহত আমাৰ মাহিলী মিটিংখনৰ বাদেও আমি 2-3-4খন মিটিং এটেণ্ড কৰিব লাগে কোনোবাখন মিটিঙত আমাৰ 150-200 টকা কাগজ ফটোষ্টেট কৰিব লাগে কোনোবাখন মিটিঙত আমি আমাৰ প্ৰতি মাহেতো আমি দিয়াৰ বাদেও প্ৰতি মাহত দিয়া বাদেও আমি আমাৰ বহি কিবা কিবি ইউচি এইবিলাকৰ নামত আমি প্ৰতি মাহে আমাৰ 300-400 টকা কাগজ ফটোষ্টেট কৰোঁতে আৰু অহা যোৱা খৰচা নামত 300-400 টকা আমাৰ খৰচা হয় আৰু যদি ল'ৰা ছোৱালী আপোনাৰ পঢ়া ল'ৰা ছোৱালীটো প্ৰত্যেক ঘৰতে পঢ়া ল'ৰা ছোৱালী নাথাকিলেতো সেইখন সংসাৰেই নহয় গতিকে পঢ়া ল'ৰা ছোৱালী প্ৰত্যেকৰ ঘৰতে আছে যদি আপোনাৰ ল'ৰা ছোৱালীকেইটা টিউশ্যন বা স্কুলত দিবলগীয়া হয় আপুনিতো টিউশ্যন এটা দিবই লাগিব আজিকালি শিক্ষা আগৰ দিনৰ আমাৰ নিচিনা আমিতো টিউশ্যন নোহোৱাকৈ আমি কলেজ পৰ্যন্ত পালোঁগৈ কিন্তু টিউশ্যন আমাৰ নাছিলে তেতিয়া এতিয়া দিনটো হৈছে আপোনাৰ কম্পিটিশ্যনৰ যুগ আপোনাৰ ল'ৰাটোতকৈ মোৰ ল'ৰাটো কেনেকৈ এখোজ আগবাঢ়ি যায় আমি সেইটো চিন্তা কৰিব লাগিব পঢ়াৰ ক্ষেত্ৰত গতিকে প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানটোক কেনেদৰে অকণমান বেছিকৈ শিক্ষা দি শিক্ষাৰ পোহৰ অকণমান বেছি হওক বুলি ভাবে গতিকে আমি টিউশ্যন নিজে নোৱাৰিলেও আমি টিউশ্যন এটা হ'লেও দিবই লাগিব আজিকালি আকৌ টিউশ্যনৰ নামত মাহটো নকৰে মাহত 15 দিন কৰে সেইটো এটা ষ্টাইল হৈ পৰিছে গতিকে 15 দিনত একেবাৰে 2000-3000টো মই ধৰাই নাই একেবাৰে কমকৈ 1000 টকা মাহেকত লাগিবই টিউশ্যন ফিজ নামত তাৰপিছতে ল'ৰা ছোৱালী যদি আপোনাৰ গভৰ্ণমেণ্ট স্কুলত আছে তেতিয়াহ'লে অকণমান খৰচটো কম মোৰ আকৌ এটা গভৰ্ণমেণ্টত আছে এটা প্ৰাইভেটত আছে কাৰণ মই ডাঙৰটোক মই 6লৈকে প্ৰাইভেটত দিলোঁ তাৰপৰা মই 5লৈকে আৰু 6ৰ পৰা মই গভৰ্ণমেণ্টলৈ লৈ আহিলোঁ কাৰণ খৰচ ইমান মই বঢ়াব নোৱাৰোঁ সেইকাৰণে মই চালোঁ গতিকে সৰুটোৰ ক্ষেত্ৰততো প্ৰাইভেটত মই দিবই লাগিব কাৰণ কিয় প্ৰাইভেটত দিলে সৰুৰ পৰা কিছুমান ডিচিপ্লিন কথা এতিয়া অলপ উন্নত হৈছে গভৰ্ণমেণ্ট স্কুলবোৰ কিন্তু আগত মানে নাছিলে ইমান উন্নত সেইটো চাব লাগিব এতিয়া উন্নত হৈছে বাৰু গতিকে প্ৰাইভেট স্কুলত দিলে কিছুমান নিজেও মানে ডিচিপ্লিনবিলাক হয় এবাৰ শিকাটো সঁচা কথা গতিকে মন্ত্ৰী MLA বিলাকৰ ল'ৰা ছোৱালী যেতিয়া প্ৰাইভেটত ফৰেনত পঢ়াব পাৰে আমাৰ অংগনবাদী হ'লো বুলিনো আমি প্ৰাইভেট এখনততো ওচৰ বা 5-6 কিলোমিটাৰ আঁতৰত আমিতো পঢ়াব নোৱাৰা কি কথা আছে আমাৰো শিক্ষা ল'ৰা ছোৱালীক ভাল শিক্ষা এটা দিবলৈ মন আছে আমি হ'ব পাৰোঁ অংগনবাদী ৱৰ্কাৰ কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো আমি অন্ধকাৰ কৰিব নোৱাৰোঁ গতিকে ল'ৰা ছোৱালীৰ খৰচৰ নামত 1000-1500 টকা মাহে ভৰিব লাগিবই অন্যান্য খৰচ আপোনাৰ ঘৰখন চলিবলৈ যদি চাউল কিনা হয় চাউলৰ দাম মাহে এতিয়া 40 টকা কেজি আৰু আপোনাৰ দালিকেইটা কিনিবই লাগিব আলু কিনিবই লাগিব পিঁয়াজ কিনিবই লাগিব মিঠাতেলকণ কিনিবই লাগিব আৰু ঘৰত যদি পাচলি থাকে তেতিয়াহ'লে ঘৰৰ পাচলিকেইটাত অকণমান হ'লেও খৰচটো কমে কিন্তু কিনা পাচলি যদি খায় তেতিয়াহ'লে এখন ঘৰ চলিবলৈ মাহেকত 3000 পৰা 4000 টকা একেবাৰে কমকৈ লাগিবই মই একেবাৰে কম হেৰিয়ৰ হিচাপত ধৰিছোঁ মানে কি আমি ঘৰৰ চাউল খাই আছোঁ আৰু বাৰীৰ পাচলি আমাৰ ছিজন অনুসৰি থাকে ইটো সিটো আমি ঘৰৰ খাওঁ আমাৰ পৰিয়ালটো যিহেতু সৰু কিন্তু গুৱাহাটীত যদি এখন ঘৰ চলিবলৈ হয় তেতিয়াহ'লে 4000 টকাৰে ঘৰে চলিব নে চাউল কিনিব নে পাচলি কিনিব নে অন্যান্য কিবা মানে ইটো সিটো কৰিব আগৰখিনি মই বাদ দিছোঁ 3-4 হাজাৰ টকা মই ঘৰৰ খৰচ লৈছোঁ কিন্তু গুৱাহাটী মহানগৰীত একেবাৰে কমকৈও মানে 8000 টকা লাগিবই খোৱা বোৱাৰ নামত বস্তুৰ যি দাম পিঁয়াজৰ হ'ল বৰ্তমান 70-80 টকা আলুৰ দাম 40 টকা এনেকুৱা পাচলিৰ দাম 70-80 টকা তলত নাপায় গতিকে এখন ঘৰ চলিবলৈ কিমান টকাৰ প্ৰয়োজন মই হাতত বহি লৈ লৈছোঁ লিখি লৈছোঁ ধুনীয়াকৈ হিচাপ কৰি লৈছোঁ ইয়াত দেখিছেনে একদম ধুনীয়াকৈ হিচাপ মই লিখি বৰাবৰ হিচাপ আপোনালোকৰ আগত দাখিল কৰিছোঁ আপোনালোকে সকলোৱে ক'ব এই হিচাপটো আপোনালোকৰ ক্ষেত্ৰত কিমান কম বেছ হয় মোৰ ক্ষেত্ৰত মই এটা হিচাপ আপোনালোকক থুলমূলকৈ দাঙি ধৰিলোঁ আৰু এই হিচাপটো যাতে আমাৰ অজন্তা নেওগ মহোদয়ে পায়গৈ কাৰণ কিয় এই হিচাপটো পাব লাগে তেখেতে বুজি পাওক এখন গৃহস্থী ঘৰ চলিবলৈ এখন ঘৰক কিমান টকাৰ প্ৰয়োজন হয় তেওঁলোকৰ একাপ চাহৰ দাম হয়তো 5000 টকা হ'ব পাৰে বা ৰাতিপুৱা নাস্তাটোৰ
5,000 টকা খৰচ কৰিব পাৰে, তেওঁলোকৰ কাৰণে সেইটো তেনেই সাধাৰণ কথা। কিন্তু আমাৰ 6,500 টকাৰে আমি মাহটো কেনেকৈ চলিম, তেওঁলোকে এই হিচাপটো যদি ভুল হৈছে তেতিয়াহ'লে মোক হিচাপটো পুনৰবাৰ ইমান বেছি ধৰিছে, ইমান লাভ বিলাহ বুলি যদি কয় তেতিয়াহ'লে মই যি কৰিব লাগে তাতে মই সন্তুষ্ট হ'ম। কিন্তু এই হিচাপটোতকৈ যদি আপোনালোকে কেনেকৈ আমি চলিম সেইটোৰ ওপৰত আপোনালোকে বিবেচনা কৰিব। গতিকে আপোনালোকৰ হিচাপটো ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে কমেণ্ট কৰিব। কি পালে মোৰ হিচাপটো মই বেছিকৈ ধৰিছোঁ নে কমকৈ ধৰিছোঁ, আৰু এই হিচাপটোতে মানুহ এখন গৃহস্থী ঘৰ চলিব লাগিবই, ইয়াতকৈ কম হ'লে মানুহ মৰিব লাগিব। এতিয়া আমি নেখাই মৰিব লাগিব, আমিতো খোৱাটো বাদ দিছোঁ, নেখাই মৰিব লাগিব। গতিকে মন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ, এই হিচাপটো আমি দেখাব বিচাৰিছোঁ, হিচাপটো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব। এখন গৃহস্থী ঘৰ চলিবলৈ ইমান পইচাৰ প্ৰয়োজন হৈছে, গতিকে আমি এইকেইটা পইচা আমি নোৱাৰোঁ। আমাৰ আৰু এটা কিনে কথা কওঁ, ডাঙৰ ডাঙৰ মানুহক মন্ত্ৰী MLA বিলাকক সা সম্পত্তি ভৱিষ্যত ল'ৰা ছোৱালী নাতি পুতিলৈকে খাবলৈ গোটাই আছে, আৰু আমাৰ কি ল'ৰা ছোৱালী খাব নালাগিব আগলৈ, আমি কিবা এটা সাঁচিব নালাগিব, আমাৰ LIC কিবা এটা কৰিবলৈ মন নাযায় নেকি, সেইটো এটা কৈ থলোঁ। মন্ত্ৰী MLA হাজাৰ বিঘা মাটি কিনি ল'ৰা ছোৱালীৰ নামত কোম্পানী বনাই পেলাই এইবিলাক বনাই গৈ আছে। সেয়া কাৰ কাৰণে, নাতি পুতি একে ভৱিষ্যত 10টা জন্মৰ কাৰণে গোটাইছে। কিন্তু আমাৰ সন্তানক এটা জন্মৰ কাৰণেও আমাৰ কিবা এটা কৰিবলৈ মন নাই নেকি, ডাকঘৰত 2 পইচা থ'বলৈ মন নাযায় নেকি, LIC এটা কৰিবলৈ মন নাযায় নেকি, সম্পত্তি এটা কিনিবলৈ মন নাযায় নেকি, আমাৰ কিবা চখ নাই নেকি? গতিকে সকলোকে সেই চখটো দিব লাগে। চৰকাৰখনে অকল নিজৰ সম্পত্তি গোটোৱাতে ব্যস্ত থাকিব নালাগে। সকলোকে কৈছোঁ মই, নিজৰ মানে কিবা এটা পাই পেলাই নিজে খালি একদম আক্ৰোশ কৰি ল'ব নালাগে। সকলোকে সমানে চাওক, তেতিয়াহে আপোনালোকৰ ভৱিষ্যতটো সফল হ'ব বুলি মই ভাবিছোঁ, ভৱিষ্যত সুফল পাব বুলি ভাবিছোঁ। নহ'লে আপোনালোকৰ অন্ধকাৰৰ দিশে গতি কৰিছে চৰকাৰখনে, মই ইমানেই ক'লোঁ। কাৰণ মই নিজে ভুক্তভোগী, আৰু এই দুখত সেইবিলাক কথা ওলায়, সুখত কেতিয়াও নোলায়। এগৰাকী কৰ্মী যেতিয়া বা এজন মানুহে যেতিয়া দুখ পায় অন্তৰত, তেতিয়া এই কথাখিনি সলসলকৈ ওলাই আহে। আৰু যদি দুখ নাপায় আনন্দত থাকে তেতিয়াহ'লে এনেধৰণৰ দুখ